LCD TV ইউজ হৈ আছে বা মাল্টিমিডিয়া ৰুম আছে তেনেকৈ আমি সিহঁতক ধুনীয়াকৈ বনাই কিনি আমি সিহঁতক শুনাব পাৰোঁ বা কিছুমান ভিডিঅ' অডিঅ' সিহঁতক শুনাই কিনি ধুনীয়াকৈ ক্লাছ ট্ৰানজেকশ্যনটো আমি ফ্ৰুটফুল কৰিব পাৰিম তাৰপিছত হৈ যাব আমাৰ মাইক্ৰ' টিচিং আমি সৰু সৰু টপিক লৈ আগবাঢ়িব লাগিব আমি ভাবিম যে এটা মাল্টিগ্ৰেডেড ক্লাছৰুমত আমি ডাঙৰ টপিক লৈ সোমাম আৰু চব কৰিলেও নহ'ব আমাৰ মাল্টিগ্ৰেড ক্লাছৰুমত এটা সৰু মাইক্ৰ' টিচিং মাইক্ৰ' টপিক লৈ কিনি আগবাঢ়িব লাগিব ইটছ অল এবাউট আৱাৰ মাইক্ৰ' টপিক লৈ যদি আমি আগবাঢ়ো সৰু সৰু টপিককেইটা শিকাম বৰ ধুনীয়াকৈ আমাৰ এই কথাকেইটা আগবাঢ়িব তেনেকৈ আমাৰ যিটো 4 ব্লকছ আছে লিটাৰেচি বা নিউমেৰেচি আমি ফ্ৰুটফুলি আমি ইমপ্লিমেণ্ট কৰিব পাৰিম ডেট মিনছ মাল্টিগ্ৰেডেড ক্লাছৰুম অৰ টিচিং ইজ when a teacher instructs a student of different ages, grades and ability in the same group. जेतिया हमारा same group और बच्चा थाके बा हमार different class और बच्चा थाके तेतिया आमी जेतिया हिहतक instructions दिउ ते हेई ability बा हेई grade of आमी की को multi grade teaching बोली को ठीक আছে বিভিন্ন স্তৰ থাকে hope আমাৰ যেটো মোৰ পইণ্ট কিটা আছে অলপো হেল্প কৰিব পাৰিব আপোনালোকে তাকে বেছি পইণ্ট কৈছে কিন্তু সেইটো আমাৰ পইণ্ট শিকাইছিলে ইয়াত মডেল হিচাপত আপোনাক দি দিবলৈ মই দি দিছোঁ আপোনালোকক কিন্তু এই গোটেই পইণ্ট আপোনালোকৰ ওচৰত আছে এটাও পইণ্ট থাকি যোৱা নাছিলে চব পইণ্ট আপোনালোকে ৰিয়েল লাইফ এক্সপিৰিয়েঞ্চ পৰা বেছি পইণ্টছ আমাক ক'লে এইটো হ'ল আমাৰ যে মাল্টি লেভেল ইয়াত আমি বিভিন্ন নাম দিব পাৰিম যেনেকৈ মাল্টিগ্ৰেডেড হৈ গ'ল মাল্টি লেভেল ক'ব পাৰিম ধৰি লওক কম্পজিট ক্লাছ ক'ব পাৰিম বা ফেমিলি ক্লাছ ক'ব পাৰিম সেইকাৰণে ইয়াক আমি ফেমিলি লৈ আগবাঢ়িব লাগিব ফেমিলি লৈ নিচিনা যেতিয়া আমি আগবাঢ়িম তেতিয়া আমাৰ মাল্টিগ্ৰেড ক্লাছৰুমটো কি হ'ব এটা ফেমিলিটো কেনেকৈ চলে যেতিয়া চব মিলি চলে নহয় তেনেকৈ আমাৰ মাল্টিগ্ৰেড ক্লাছৰুমটো বি ফেমিলি হিচাপতে লৈ চলিব লাগিব তাৰ যিটো হ'ব আমাৰ মেইন আমাৰ হেড কোন হ'ব আমাৰ টিচাৰ উইল বি দ্য হেড ধুনীয়াকৈ গাইড কৰিব লাগিব যেনেকৈ আমাৰ ফেমিলি মেম্বাৰ্ছক আমাৰ ফেমিলি হেডে গাইড কৰে তেনেকৈ আমি ধুনীয়াকৈ গাইড কৰিব লাগিব এই ধুনীয়াকৈ এটা ফেমিলি ক্লাছ যিটো কোৱা হয় multi-graded class here tak ami loi agbahibo lagibo so multi-grade teaching is when teacher instruct students of different ages grades and ability to teach same group students ঠিক আছে আর ইয়ার কারণে আমি ধুনিয়াকে কারিকুলাম প্ল্যানিং করব লাগিব যে বিভিন্ন ধরনের আমার স্টুডেন্ট আছে বিভিন্ন এবিলিটির স্টুডেন্ট আছে বিভিন্ন গ্রেড ও স্টুডেন্ট আছে বিভিন্ন এজৰ স্টুডেন্ট আছে যেটি আমি ধুনিয়াকে আগবঢ়াম আমার মাল্টিগ্রেডেড টিচিং টু হ'ব স্যার নেক্সট এতিয়া আমাৰ নেক্সট টপিক যেটো হয় প্ল্যানার যেটো থাকি গৈছিলে ইয়াত দেখাব লাগিব এইকাৰণে এটো ইম্পৰ্টেন্ট আছে এটো চাই লওক প্ল্যানারটো হয় কি কেনেকৈ আমি প্ল্যান কৰিম কি কৰিম এই সাৰটো আগবঢ়াব তাৰ পিছত নিউমেৰেসি সেশনটো অলমোস্ট আমাৰ লিটাৰেসিটো আজি শেষ হ'ব আৰু নিউমেৰেসিটো আমি আৰম্ভ কৰিম এই সেশনটো আগবাঢ়িব ইয়াৰ পাছত থ্যাংক ইউ